নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম একেবাৰে কম সময়ত 50টা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 23 হয়। প্ৰথম প্ৰশ্ন, পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি? উত্তৰ ছাৰ ৰবাৰ্ট ৱালপৰ। পৃথিৱীৰ প্ৰথম প্ৰধানমন্ত্ৰীজন কোন দেশৰ নাগৰিক আছিল? উত্তৰ গ্ৰেট ব্ৰিটেইন। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ শ্ৰীমতী চিৰিমাভু বন্দৰনাকে। বিশ্বৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? মাৰিয়া ইছাবেল পেৰন। কিমান চনত নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত পোনপ্ৰথমবাৰৰ বাবে খোজ দিছিল? উত্তৰ 21 জুলাই 1969 চনত। বিশ্বৰ বৃহত্তম বৰফৰ হোটেলখন ক'ত অৱস্থিত? উত্তৰ ছুইডেনত। বিশ্বৰ বৃহত্তম ৰেল ষ্টেচনটো কোন দেশত অৱস্থিত? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। বিশ্বৰ উচ্চতম অট্টালিকাটোৰ নাম কি? উত্তৰ বুৰ্জ খালিফা। বিশ্বৰ ভিতৰত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক? উত্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী। অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? আদাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ নেশ্যনেল এৰোনটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। মনত ৰাখিব। বিশ্বৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতখনৰ নাম কি? উত্তৰ ইমিউৰি চিম্বুন। বিশ্বৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতখনৰ নাম কি? ইতিমধ্যে আলোচনা কৰিলোঁ, ইউমিউৰি চিম্বুন। বিশ্বৰ উচ্চতম স্থানত অৱস্থিত চহৰখনৰ নাম কি? উত্তৰ লা ৰিনকোনাডা, পেৰু দেশত অৱস্থিত। কোন দেশে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশত উপস্থাপন কৰিছিল? উত্তৰ ৰাছিয়া। বিশ্বৰ সংৰক্ষণ সূচী ৱৰ্ল্ড কনজাৰভেশ্যন লিষ্টত অন্তৰ্ভুক্ত ভাৰতীয় চৰাইবিধৰ নাম কি? উত্তৰ শগুন। পৃথিৱীৰ ক্ষুদ্ৰতম মাছটোৰ নাম কি? উত্তৰ পেডোচাইপ্ৰিছ প্ৰজেনিকা। বিশ্বৰ আটাইতকৈ উচ্চ বৃক্ষ ডালৰ নাম কি? উত্তৰ হাইপেৰিয়ান। ইয়াৰ উচ্চতা হৈছে 379.7 ফুট। কোনখন দেশৰ সংবিধান পৃথিৱীৰ দীৰ্ঘতম সংবিধান? উত্তৰ ভাৰত। বিশ্বৰ ভিতৰত দীৰ্ঘতম ৰেলপথটোৰ নাম কি? উত্তৰ ট্ৰান্স চাইবেৰিয়ান ৰেলপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 11,270 কিলোমিটাৰ। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি? উত্তৰ কুকুৰ, যিটোৰ নাম লাইকা হয়। স্বামী বিবেকানন্দই অংশগ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ চিকাগোত। চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেপালৰ কাঠমাণ্ডুত অৱস্থিত। কোনখন নদীক ইজিপ্তৰ প্ৰহৰী বুলি কোৱা হয়? উত্তৰ নীল নদী। বিশ্বত সৰ্বপ্ৰথম ছাতিৰ ব্যৱহাৰ কোনখন দেশে কৰিছিল? উত্তৰ চীন দেশে বিশ্বৰ সৰ্বপ্ৰথম ছাতিৰ ব্যৱহাৰ কৰিছিল। পৃথিৱীৰ বিখ্যাত ডিস্কাছ দলিওৱা খেলুৱৈৰ মূৰ্তিটো কোনজন প্ৰখ্যাত ভাস্কৰ্য শিল্পীৰ আছিল? উত্তৰ প্ৰাচীন গ্ৰীচ দেশৰ মাইৰণৰ আছিল। আধুনিক ঔষধৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ হিপোক্ৰেটিছ। পঞ্চশীল নীতিৰ উদ্ভাৱক কোন? উত্তৰ গৌতম বুদ্ধ। পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰখনৰ নাম কি? উত্তৰ টকিঅ' চহৰ। আটাইতকৈ ব্যস্ত সামুদ্ৰিক পথ কোনটো? উত্তৰ আটলাণ্টা। বিশ্বৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটোৰ নাম কি? উত্তৰ মাণ্ডাৰিন। মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি? উত্তৰ জুনুকো টাবেই। ৰাষ্ট্ৰসংঘৰ মুখ্য বিত্তীয় উৎসস্বৰূপ ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। শৰণাৰ্থীসকলৰ লগত জড়িত আন্তৰ্জাতিক সংস্থাটোৰ নাম কি? উত্তৰ হৈছে UNHCR, চমুকৈ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন হাই কমিশ্যন ফৰ ৰিফিউজ। ৰাষ্ট্ৰসংঘৰ কোন চনত জন্ম হৈছিল? উত্তৰ 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পেৰিছত।
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছত। আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 25 জুলাই 1957 চনত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ লণ্ডনত। কোন চনত G15 গঠিত হৈছিল? উত্তৰ 1989 চনত G15 গঠন কৰা হৈছিল। তেল ৰপ্তানি কৰা দেশবোৰে এটা বাণিজ্যিক সংগঠন আৰম্ভ কৰে, সেই সংস্থাটোৰ নাম কি? উত্তৰ হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। কোনটো আন্তৰ্জাতিক অভিকৰণে এছিয়াৰ উন্নয়নশীল দেশক ঋণ প্ৰদান কৰে? উত্তৰ হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক। কোনটো আন্তৰ্জাতিক অভিকৰণে এছিয়াৰ উন্নয়নশীল দেশক ঋণ প্ৰদান কৰে? উত্তৰ এছিয়ান ডেভেলপমেণ্ট বেংক। এমনেষ্টি ইণ্টাৰনেশ্যনেল নামৰ বিশ্বব্যাপ্ত মানৱ অধিকাৰ সংস্থাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হৈছে লণ্ডনত। ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ফ্ৰান্সৰ লিয়নছত ইণ্টাৰপলৰ মুখ্য কাৰ্যালয় অৱস্থিত। উত্তৰ আটলাণ্টিক চুক্তি সংঘ চমুকৈ নাটোৰ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1949 চনত উত্তৰ আটলাণ্টিক চুক্তি সংঘৰ গঠন কৰা হৈছিল। ৰেড ক্ৰছ সমাজ কিহৰ লগত জড়িত? উত্তৰ হৈছে চিকিৎসাৰ লগত। বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ নেপাল। বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ হৈছে নেপাল। ভাৰতবৰ্ষত অৱস্থিত বিশ্বৰ উচ্চতম হাইডেল পাৱাৰ প্ৰজেক্টটোৰ নাম কি? উত্তৰ ৰহটাং জলবিদ্যুৎ প্ৰকল্প। বিশ্বৰ বৃহত্তম উড মেলা ৰূপে চিহ্নিত ভাৰতৰ ৰাজস্থানত অনুষ্ঠিত হোৱা বিখ্যাত মেলাখনৰ নাম কি? উত্তৰ পুষ্কৰ মেলা। বিশ্বৰ একক বৃহত্তম নিয়োগকাৰী ভাৰতীয় সংস্থাটোৰ নাম কি? উত্তৰ ভাৰতীয় ৰেলৱে। এছিয়াৰ কোনখন দেশে পোনপ্ৰথমে আটলাণ্টিক মহাসাগৰৰ সিপাৰলৈ বিমান সেৱা আৰম্ভ কৰিছিল? উত্তৰ হৈছে ভাৰত। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে। ধন্যবাদ।